AIDF এতিয়াও শেষ হৈ যোৱা নাই এতিয়াও শক্তিশালী AIDF যদি জীবনৰ ৰং বৰে লুকাবাকু খেলে যদি আখাৰ চাকিটিও উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা পিছলৈ ঘূৰি নাচাবা হয় এই গীতটোৱে এই মুহূৰ্তত বিশেষ অৰ্থবহ AIDFৰ বাবে অৰ্থবহ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপিছে সিমানেই তৎপৰতা বৃদ্ধি পাইছে AIDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ ৰাইজৰ মাজলৈকৈ আত্মবিশ্বাস ঘূৰি আহিছে বদৰুদ্দিন আজমলৰ যোগীঘোপাৰ পালাপাৰাৰ এক শিক্ষানুষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছতেই সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰে আজমলে আৰু নিৰ্বাচনলৈ AIDF সম্পূৰ্ণ সাজু বুলিও তেওঁ কয় 30ৰ পৰা 35টা সমষ্টিত প্ৰাৰ্থিত্ব দিয়াৰ কথা ভাবিছে AIDFে 12:30 বাজে ইমান মানুহ এইটোতো বুজা যায় যে UDFৰ ঢেউ আছে আমি তো 30-32টা কথা কৈছো কিন্তু ইমান ওপৰত নাযাওঁ এটা কম থাকিব বহুত ওপৰত গেলে মানুহ কৈ দিব বোলে বিজেপিৰ এজেণ্ট হৈ আছে নিৰ্বাচনত AIDFে অকলেই প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সাজু হৈছে আন দলৰ সৈতে মিত্ৰতাৰ প্ৰসংগত আজমলে কি ইংগিত দিলে কংগ্ৰেছ আগবাঢ়ি আহিলে AIDFে মিত্ৰতা কৰিব চাওক আমি এতিয়ালৈকে কৈছো যে আমি অকলে চলে মানি কংগ্ৰেছৰ নিচিনা পাৰ্টি আগবাঢ়ি আহে আৰু আমাৰ লগত মিত্ৰতা বিচাৰে আমি নিশ্চয় 100% চিন্তা কৰোঁ এনে অসমৰ পৰা বিজেপিক বিদায় দিয়াৰ কাৰণে অনলি ওৱান ফৰ্মুলা আমি সব এক হ'ব আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে কংগ্ৰেছত যোগ দি কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ প্ৰসংগতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে AIDFৰ মুৰব্বীগৰাকীয়ে রেজাউল করিম সরকারক AIDF লৈ আহিলে আদৰি লওক আজকাল বানাই দিছে খারাপ আমি রেজাউল ভাইরেও কই বলে ভাই আপনি জুসে উঠিয়া জিহাদ টিহাদ বলবেন না 12 ঘন্টা আগে 10 ঘন্টা আগে আমি ফোন করছি রেজাউল ভাই তুমি যেখানে দেখতেছো তোমার যে 20 বছর রেকর্ড জাতির লইয়া ওটা ওখানে গিয়ে পাইবেন ওকে তালা বাজ দিবে মারতেই দিব না না উচ্ছেদ লিয়ে তুমি মারতে পারবে না এডুকেশন লিয়ে মারতে পারবে 24 ঘন্টার ভিতরে ঘটনাই ঘটলো এখনো উনি চিন্তা করে আমি বলছি আমি বলবো না তুমি আমাদের দলে আসো যদি আহে তে দেখা দিব যতক তো হানাই না 3 দিন 4 দিন হই পড়ে 3 দিন 4 দিন হই পড়ে চলি তো হানাই না আহে চিন্তা করেন ৰাইজৰ দলৰ নেতা অখিল গগৈয়ে সংখ্যালঘু প্ৰধান সমষ্টিসমূহত ইখনৰ পাছত সিখন সভাত অংশগ্ৰহণ কৰিছে কেইবাটাও সংখ্যালঘু সমষ্টিত প্ৰাৰ্থিত্ব দিব ৰাইজৰ দলে অখিল গগৈৰ এই তৎপৰতাত তীক্ষ্ণ কটাক্ষ বদৰুদ্দিন আজমলৰ এইবাৰ অখিল গগৈৰ দল শেষ হৈ যাব ভাই আপনার রাতে 1টা বাজে আপনার এই অখিল গগৈর কথা ছিল আর কোনো ভাল মানুষ পাওয়া নাই ভাল মানুষের নাম লোক এইজন পাগল পাগলে কি খায় না আর ছাগলে কি খায় না না পাগলে কি খায় না আর ছাগলে কি খায় না এবার এটি শেষ হয়ে যাবে বদৰুদ্দিন আজমলে AIDFৰ গণভিত্তি থকা অঞ্চলসমূহলৈ যোৱাৰ লগে লগেই দলটোৰ কৰ্মী সমৰ্থকৰ উৎসাহ বাঢ়িছে সমষ্টিয়ে নিৰ্বাচনলৈ সাজু হৈছে AIDFৰ নেতা কৰ্মী যোগীঘোপাৰ পৰা আমিনুল হকৰ ৰিপৰ্ট অসম লাইভ 24